সকল কি খবৰ আপোনালোকৰ? মই আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ দেই আপোনালোকৰ মাজলৈ। এয়া চাওক, এয়া কচ মাছ আনিছে, এয়া মই বিলাহী কাটি লৈছোঁ, আলু, এইফালে কেপচিকাম আৰু এইফালে পিঁয়াজ, আদা ৰচুন আৰু জলকীয়া কাটি লৈছোঁ। আজি মই নতুন এটা ষ্টাইলত বনাম। আজি মই বইল ৰেচিপি বনাম, আপোনালোকে চাই থাকিবচোন দেই। এইফালে সৰু চকলি, এতিয়া পাকঘৰত ভাত বনাবলৈ আহিছোঁ। এইফালে কেৰাহী পাতি থৈছোঁ, এইফালে জুইত, আৰু এইফালে আমাৰ চকলিকেইজনী উঠি এতিয়া মোৰ দিগদাৰে কৰি দিছে। এইফালে মই কেৰাহী পাতি দিলোঁ, এতিয়া তেলত নিদিয়াকৈ এনেকৈ শুকান কেৰাহীখনত দি দিছোঁ। অকণমান মই শুকুৱাই ল'ম। মাছ দুপিচ এনেকৈ ধুনীয়াকৈ শুকানকৈ ভাজি লৈছোঁ দেই। অকণমান ভাজি ল'লোঁ তেল নিদিয়াকৈ, নিমখ হালধি নাই দিয়া। এইটো এইকেইডোখৰ ভাজি লৈছোঁ। এইখিনি এইফালে কেৰাহীত মাছখিনি হৈছিলে, ইয়াতে দিম। মই আজি তেল অকণমান ইউজ নকৰোঁ। ইয়াত থকা এনেকৈ মই বিলাহীখিনিকে অকণমান ভাজি ল'ম। এইফালে মই হালধি অকণমান দি দিম ইয়াতে অনুযায়ী। এইফালে মই বিলাহীখিনি অকণমান লৰাই দিছোঁ। এতিয়া অকণমান বিলাহীখিনি সিজাৰ পাছত বাকী বস্তুখিনি দিম। এনেকৈ দীঘল দীঘলকৈ, আৰু এইফালে কেপচিকাম এটা কাটি থৈছোঁ। এতিয়া মই বিলাহীখিনিতে দি দিম। এতিয়া মই ধুনীয়াকৈ লৰাই অকণমান ভাজি ল'ম। তাৰপৰা মই উতলা গৰম পানী ঢালি দিম। এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজিছোঁ, আৰু এইফালে মই পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া 4টা দিছোঁ, কাটি থৈছোঁ। এতিয়া দি দিওঁ এইখিনি গৰম পানী এতিয়া দি দিম। দি দিলোঁ, আৰু এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। আৰু এতিয়া মই এইখিনি মাছখিনি ইয়াত দি দিম। গোটেইখিনি দি দিছোঁ, থাকিলে ৰাতিপুৱালৈ থাকিব। আৰু আজি বইল ৰেচিপি বনাইছোঁ, আপোনালোকেও এনেকৈ বনাই খাব, বৰ ধুনীয়া লাগে খাই। আৰু ইয়াত মই এতিয়া ধনিয়া কেইটামান হোৱা ভাল লাগিলে হয়, কিন্তু ধনিয়া নাই। এতিয়া এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম। এইফালে মই এতিয়া কাঁহীখনে ঢাকিছোঁ দেই। উতলি আছে, আৰু এইফালে মানুহজনে মান ধনিয়া বিচাৰি নালাগে দেই, ৰাতি ধনিয়াখিনি দি দিলে হৈ যাব। আৰু এইফালে আমাৰ বইল ৰেচিপি ৰেডি হৈ গ'ল দেই। এতিয়া চাওকচোন কালাৰটো কি ধুনীয়া হৈছে, দেখিছেনে? আপোনালোকেও এনেকৈ কচু মাছ এনেকৈ বনাই খাব দেই, বৰ ধুনীয়া হৈছে দেখিবলৈ। এইফালে ছোৱালীজনীক বাঢ়ি দিলোঁ, এইফালে মাছৰ শাক, এইফালে চালাড অকণ বনালোঁ, আৰু বেলেগ আজি একো ভাজি চাজি নাই বনোৱা। এইফালে এতিয়া ছোৱালীজনীক দি দিছোঁ, এতিয়া তাইক খাব। ধন্যবাদ।